নমস্কাৰ আপুনি চাই আছে নিউজ 18 সুপাৰ প্ৰাইম মই জয়ন্ত মাধৱ গোস্বামী কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু SIRD বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ী সকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে সেই কাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা সুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম আজি আমাৰ কেবিনেটে BTCৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতাৰ হস্তান্তৰ কৰে আৰু হি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব PWD ৱাটাৰ ৰিসোৰ্স ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেণ্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেণ্ডাৰ এতিয়া BTC কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেণ্ডাৰ কৰাৰ অথৰিটি আমি BTC ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো ইয়াৰ ফলত BTCত চৰকাৰী আঁচনি ৰূপায়ণৰ পথ ক্ষিপ্ৰ হ'ব BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটো অনুৰোধ কৰিছিল আজি আমি কেবিনেটত সেই অনুৰোধটো মঞ্জুৰ কৰো আৰু যেহেতু BTCত দিয়া হৈছে ডিমা হাছাও আৰু কাৰ্বি আলংতো এই অধিকাৰ আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে এটা দিনত আটাইতকৈ হাইয়েষ্ট DBT চৰকাৰৰ ৰাজকোষৰ পৰা আমাৰ অৰুণোদয় হিতাধিকাৰী সকললৈ যাব অহা 10 নৱেম্বৰ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছো প্ৰত্যেকখন পঞ্চায়ত মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব
আৰু সেই সভাতে এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই ৩,৬০০ কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। আজি আমাৰ কেবিনেটত আপোনালোকৰ মনত আছে ২০২৫ চনৰ যিমান দূৰ মোৰ মনত পৰে ২০২৫ চনৰ ১৩ জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ ৩য় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। যদি আপোনালোকৰ কিবা সুধিব লগা আছে আটাইকেইটা সিদ্ধান্তৰ ওপৰত সুধিব পাৰে। Sir, if you can repeat আৰু in শেষত English. আৰু এটা মই
ভাল খবৰেৰে সামৰণি মাৰিম। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিল আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু এচিকেএছ অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। পশ্চিমবংগই সেইকাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই, কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলোঁ। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবোঁ যে বহু দিনৰ পৰা যিটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড অহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব 6 মাহ পিছত। বৰাকত এই মজদুৰি হ'বগৈ 258 টকা, 258. Sir, if you can give the gist in English on the increase of wages as well as the Zubin Garg. Today, Assam Cabinet has increased the daily wages of tea garden workers by 30 rupees as an interim measure. The final salary or wages will be fixed as per the labor code as and when it is notified. Code has been approved, rules is yet to be approved. So once the rule is approved, the salary will be revised further. Today, Cabinet has also decided to pay rupees 9,000 each as a one-time installment to all Arunodoy beneficiary. Basically, 40 lakhs women will get rupees 9,000 additionally on the 10th of March 2026. Cabinet has also further recommended to Guwahati High Court for constitution of a fast-track court for the day-to-day hearing of Zubin Garg's murder case. Or as the trial is going on, we have recommended for a fast-track court so that trial can be conducted on day-to-day basis. Also, sir, if you can add the aviation turbine fuel and the ship. The Cabinet has also reduced the aviation turbine fuel cost, VAT of aviation turbine fuel by 5%, so that the cost of aviation turbine fuel become equal in Calcutta and Guwahati airport.
The cabinet also recommended, you are asking for which, a unit to basically a shipbuilding unit, a new industrial unit in Assam. So, মই এজন অধিবক্তা হিচাপে যদি চাব যাওঁ প্ৰথম আমি চাওঁ যে বেইল ইজ এ ৰুল ডিনাইল ইজ এক্সেপশ্যন সুপ্ৰিম কোৰ্টে কৈ থৈছে যে যিকোনো কেছত নিৰ্দিষ্ট সময় পাৰ হলে গোচৰীয়াক জামিন দিবই লাগিব এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনলি এক্সেপশ্যনেল কেছতহে জামিন নামঞ্জুৰ হয় বৰ্তমানৰ যিগৰাকী ন্যায়াধীশ সন্মানীয় ন্যায়াধীশ তেওঁ জুবিনৰ ঘটনাটোক এক্সেপশ্যনেল বা অসাধাৰণ ঘটনা বুলি ধৰি লৈ আজিলৈকে এজনো অভিযুক্তক জামিন দিয়া নাছিলে এজন অধিবক্তাই সদায় বিচাৰিব যে এনেকুৱা এজন বিচাৰ অধিপতিৰ ওচৰত কেছটো চলি থাকক যি কেছটো ইতিমধ্যে ভাল কৰি বুজি পাইছে কিন্তু আমি অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিল বহুদিন আগত যে এই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যেনেকে বিচাৰে আমি তেনেকে সিদ্ধান্ত লম পৰিয়ালে যেহেতু ফাষ্ট ট্ৰেক কোৰ্ট বিচাৰিছে সেই কাৰণে আজি কেবিনেটে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে ৰিকমেন্ড কৰিছে আৰু আজিলৈকে আমি এইটো কথা নিশ্চিতভাৱে ৰুমন্থন কৰিব লাগিব যে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী শেষ হ'ল এজনো অভিযুক্তই আজিলৈকে জামিন পাবলৈ সক্ষম হোৱা নাই হ'ব এইখিনি আছিল স্যাৰ আশা কৰ্মীৰ যেটো স্কুটি প্ৰদানৰ কথা কৈছে এটো কেতিয়ালে প্ৰদান কৰা হ'ব এটা টেন্ডাৰ হৈ পেলাই যিমান দিন লাগে আৰু কেবিনেটে সময় টাইম এনেকে নকৰে কেবিনেটৰ এটা ডিগনিটি থাকে কেবিনেটে কয় যে দিয়া হওক সময় তাৰিখ স্বাস্থ্য মন্ত্ৰীয়ে ক'ব হয় আমাৰটো আমি এটোৱে কৈছো যে যোৱা 5 বছৰত আমি অবিৰামভাৱে কাম কৰিছো প্ৰতি সপ্তাহত কেবিনেট অজস্ৰ সিদ্ধান্ত আৰু ৰাইজে অসমৰ উন্নয়নক এতিয়া দেখা পোৱা হৈছে এটোৱে নহয় যে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে এতিয়া দেখা পাইছে কালি মই লখিমপুৰতে ষ্টেডিয়াম ইনোগ্ৰেট কৰিছো নলবাৰীত কৰিছো গাঁৱে ভুঁয়ে জগন্নাথ কেন্দ্ৰ হস্পিটাল অংগনবাদী কেন্দ্ৰ অসমত এটা উন্নয়ন আৰু বিকাশৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে আমি ৰাইজৰ ওচৰত অহা 5 বছৰৰ কাৰণে আশীৰ্বাদ বিচাৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম স্বাভাৱিকতে বহুত কামো 100টা কাম যদি আমি কৰিছো কৰবাত হয়তো আমি 10টা কাম কৰিব পৰা নাই আমি যিখিনি কৰিব নোৱাৰিলো আশীৰ্বাদ যাত্ৰাত তাৰ বাবে ৰাইজৰ পৰা বিনম্ৰতাৰে আমি ক্ষমা বিচাৰিম আৰু যিখিনি কাম আমি কৰিব পাৰিলো তাৰ বাবে অহা 5 বছৰো যাতে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰ এখন গঠন কৰে তাৰ বাবে আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম ইতিমধ্যে আমাৰ কেনেকে আমি যাত্ৰা কৰিম তাৰ প্ল্যানিং বনোৱা হৈছে গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ হ'ব বালিপাৰালৈকে যাব তাৰ পিছৰ দিনা জাগিৰোডৰ পৰা পুৰণি গুদাম যাব তৃতীয় দিনা গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত যাব চতুৰ্থ দিনা ধেমাজিৰ পৰা জোনাই যাব পঞ্চম দিনা খোৱাং ৰাজগড় টিংখং নাহৰকটীয়া দুলিয়াজান যাব তাৰ পিছৰ দিনাখন হৰভোগৰ পৰা নলবাৰী হৈ ৰঙিয়ালৈ আহিব তাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডুমডুমা তিনচুকীয়া পৰ্যন্ত আহিব এই ধৰণে আমি আমাৰ এটা ৰোড প্ল্যান মতে আমি কাৰ্যসূচীটো কৰিম প্ৰায় 50টা সমষ্টিক আমি কভাৰ কৰিম প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত 13-14 তাৰিখ আমি প্ৰধানমন্ত্ৰী আহিব
11, 12, 10 তাৰিখ আমি প্ৰস্তুতিৰ কামত থাকিম 15 তাৰিখে ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত এখন যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে 16 তাৰিখৰ পৰা যাত্ৰাটো আমি আকৌ আৰম্ভ কৰিম for the former finance minister P. Chidambaram. Today, because I am completely cut off from the world, I am concentrating completely with the Assam. So I'll appreciate if you don't ask me national level question today. One thing is that we have seen the way the development of infrastructure come out throughout the Assam in last few years. So do you think that in political coming election, development should be the key issue on the religion ground? Identity will be always our mantra. So Assam's identity and to make Assam free from encroachers, Bangladeshi, those will be always our high point. Because we did development, we are not going to sacrifice the cause of our root cause of our existence. That is the battle of identity. That will continue. And that we considered sacrosanct. Obviously, people will vote for us development, but because we did development, that is why we will not stop raising the issue of identity. 10 তাৰিখ আৰু এটা সৰু মই জনাই থৈছো যে আমাৰ ভৰলুমুখৰ ব্ৰিজখন 4 তাৰিখে উদ্বোধন হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিনেশ গোস্বামীৰ নামত এই ব্ৰিজখন আমি উৎসৰ্গা কৰিম যোৰহাটত 11 তাৰিখে আমাৰ উৰণীয়া সেতু উদ্বোধন হ'ব ডিফুটো 11 তাৰিখে হ'ব লামডিঙতো 11 তাৰিখে হ'ব লংকাটো 11 তাৰিখে হ'ব আৰু তিনিচুকীয়া আৰু দুলিয়াজানতো পাৰিলে 11 তাৰিখতে আমি একে দিনাই 5-6খন উৰণীয়া সেতু উদ্বোধন কৰা আমি এটা এজেন্ডা বনাই ৰাখিছো কিমান সফল হ'ব পাৰো আমি নাজানো সানমাৰীখন 10 তাৰিখে এইখন পিঠুৰ নামত উৎসৰ্গা কৰা হৈছে তাৰ মাজতেতো মোৰ পৰা একো নহব খালি ৰাতি মই ঘূৰি আহিম অফিচৰ কাম কৰি থাকিম মিত্ৰতা দল ৰাভা যৌথ মঞ্চৰ লগত আমাৰ হৈ গৈছে কালি পৰখি বিপিএফৰ লগত আমাৰ হৈ যাব গুটেইখিনি আৰু এজিপিৰ লগত মই ভাবো 9-10 তাৰিখৰ ভিতৰত আমি কৰি দিম আৰু মোটামুটি আমাৰ হৈ গৈছে আমাৰ 9-10 তাৰিখৰ ভিতৰত আমি ঘোষণাও কৰিব পাৰিম আৰু আমাৰ ক্যান্ডিডেটৰ নাম ওলাই যাব আমি ৰাজ্য সভাৰ ইলেকশ্যনটোৰ কাৰণে আমি অকনমান স্লো গৈ আছো তাৰ বিৰোধী দল কংগ্ৰেছৰ এটা যাত্ৰা কৰি আছে আৰু যাত্ৰাৰ সময়ত আমি দেখিবলৈ পাইছো গোলাঘাটকে ধৰি যোৰহাটতো প্ৰতিবাদ হৈছে কথাটো হ'ল দলগাঁও সমষ্টি আৰু সৰুপথাৰ সমষ্টি এই প্ৰশ্নটো আপোনালোকে কংগ্ৰেছৰ সভাপতিক খুদাই ভাল মইনো কি উত্তৰ দিম আৰু কংগ্ৰেছৰ যাত্ৰাত কেনেকুৱা ৰেসপন্স আছে কি আছে এতিয়া আপোনালোকে দুইটা যাত্ৰা কম্পেয়াৰ কৰাৰ এটা সুবিধা পাব আপোনালোকৰ কাৰণেও ভাল হ'ব ইউপিপিএলৰ লগতো দুটা তিনটা কথাত সহমত অনাৰ বাবে আমি প্ৰায় চূড়ান্ত হৈছে কেতিয়াবা এলায়েন্স নহব পাৰে কিন্তু সহমত হ'ব পাৰে গতিকে তাতো এটা প্ৰক্ৰিয়া চলি আছে মই ভাবো নেক্সট 2-3 ডেজত আপোনালোকে সব বস্তু দেখাই পাই যাব আমি কব নালাগে আপোনালোকে নেক্সট 2-3 দিনত দেখিবলৈ পাব এটা কথা স্পষ্ট যে ইউপিপিএল কংগ্ৰেছৰ লগত না যায় হেতু স্পষ্ট সং মই এটাই কথা কম তেওঁলোকে পৰিৱৰ্তন যাত্ৰা কৰিব আমি আশীৰ্বাদ যাত্ৰা কৰিম আপোনালোকে এটা সুবিধা পাব যে দুইটা যাত্ৰাৰ মাজত তুলনা কৰি ৰাইজক সঁচা কথা জনোৱা সুযোগ এটা পাব যদি আপোনালোকে সুযোগটো গ্ৰহণ কৰে হ'ব
এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল কেবিনেট বৈঠকত লোৱা কেতবোৰ সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী অধিসূচনাৰ পূৰ্বে চাকৰি দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ হদিয়াৰ পত্নীক তিনিচুকীয়াত তৃতীয় বৰ্গৰ চাকৰি দিয়া হ'ব কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোক নিৰ্মাণ বিভাগৰ 57 অভিযন্তাৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ সিদ্ধান্ত অনুসৰি অন্তৰ্বৰ্তীকালীনভাৱে কাৰ্যকৰী হোৱাকৈ 1 এপ্ৰিলৰ পৰা চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰাক উপত্যকাত 258 টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 280 টকা হ'ব আমি বহুতো কাম কৰিলো বহুত নোৱাৰাখিনিৰ বাবে ক্ষমা বিচাৰিম কৰাখিনিৰ বাবে আশীৰ্বাদ বিচাৰিম গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰি যাত্ৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে এই সংবাদ মেলত এবাৰ খবৰ টি20 বিশ্বকাপৰ এই খবৰ লৈ আহিব আনটো ষ্টুডিঅ'ৰ পৰা মোৰ সতীৰ্থ গীতাশ্ৰীয়ে হয় ধন্যবাদ জয়ন্ত আৰু আজি টি20 বিশ্বকাপৰ খবৰ এই মুহূৰ্তত ভাৰতৰ অগ্নি পৰীক্ষা আজি জিম্বাবুৱে 257 ৰানৰ বিশাল টাৰ্গেট সন্মুখত বান্ধি দিছে টিম ইণ্ডিয়াই টছত জয় হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লোৱা জিম্বাবুৱেৰ বলাৰক ধৰাশায়ী কৰিলে টিম ইণ্ডিয়াৰ বেটাৰে প্ৰথমে বেট ধৰি 20 অভাৰত 4টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে 256 ৰান ভাৰতৰ হৈ অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক অৰ্ধশতক সঞ্জু স্যামসনে 24 ৰান লগতে অভিষেক শৰ্মাই 55 ৰান ঈশান কিষণে 38 ৰান সূৰ্যকুমাৰ যাদৱে 33 ৰান হাৰ্দিক পাণ্ডিয়াৰ অপৰাজেয় 50 বা অৰ্ধশত ৰান আৰু তিলক ভাৰ্মাৰ অপৰাজেয় 44 ৰানৰ বৰঙনি সেমি ফাইনেলত প্ৰৱেশৰ বাবে আজি বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰিব জিম্বাবুৱেক পৰাস্ত কৰিব লাগিব চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ এই সুপাৰ 8ৰ গুৰুত্বপূৰ্ণ ম্যাচখন চলিত টি20 বিশ্বকাপত এই পৰ্যন্ত সৰ্বাধিক ৰান কৰা দলৰ অভিলেখ গঢ়িছে ভাৰতে সমান্তৰালকৈ টি20 বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িলে টিম ইণ্ডিয়াই ইয়াৰ পূৰ্বে 2007 চনৰ কেনিয়াৰ বিৰুদ্ধে 260 ৰান কৰি টি20 বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা দল হিচাপে অভিলেখ গঢ়িছিল শ্ৰীলংকাই টি20 বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰানৰ ক্ষেত্ৰত শ্ৰীলংকাৰ পিছতে এই পৰ্যন্ত 256 ৰানৰ সৈতে দ্বিতীয় স্থানত আছে ভাৰত এপিনে চলিত বিশ্বকাপৰ সেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও জিয়াই ৰাখিছে টিম ইণ্ডিয়াই আজিৰ মেচত বৃহৎ ৰানৰ ব্যৱধানত জয় হোৱাৰ লগতে 1 মাৰ্চত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় হলে সেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰতে আৰু বৰ্তমান জিম্বাবুৱেৰ স্কোৰ হৈছে 44 ৰান 6 অভাৰত 44 ৰান অৱশ্যে কোনো এটা উইকেটৰ পতন এতিয়ালৈকে জিম্বাবুৱেৰ ঘটা নাই টি20 বিশ্বকাপৰ সুপাৰ 8ত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি সেমি ফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিলে দক্ষিণ আফ্ৰিকাই দ্বিতীয়খন সুপাৰ 8ৰ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই টছত জয় হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰিছিল 176 ৰান 177 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা মাক্ৰম বাহিনীয়ে 16.1 অভাৰতে জয়ত উপনীত হয় দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক এডেন মাক্ৰমৰ অপৰাজয় বিস্ফোৰক 82 ৰানৰ এক বৰঙনি 46টা বলত 7টা বাউণ্ডাৰী আৰু 4টা অভাৰ বাউণ্ডাৰীৰ সৈতে মাক্ৰমৰ এই ইনিংছ কুইণ্টন ডি ককে 24টা বলত 47 ৰান আৰু ৰিকেলটনৰ অপৰাজেয় 45 ৰানৰ বৰঙনি ৱেষ্ট ইণ্ডিজৰ হৈ ৰোমাৰিঅ' ষ্টেফাৰ্ডৰ সৰ্বাধিক অপৰাজেয় 52 ৰান আৰু জেছন হোল্টাৰে সংগ্ৰহ কৰিলে 49 ৰান 9 উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰাৰ পিছত 4 পইণ্টেৰে তালিকাৰ শীৰ্ষত অধিষ্ঠিত হৈছে দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +2.89 এপিনে 2 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত থকা ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট হৈছে +1.5
7-9-1 দক্ষিণ আফ্ৰিকাৰ জয়ৰ পিছতে ৱেষ্ট ইণ্ডিজৰ বাবে কঠিন হৈ পৰিছে ছেমিত প্ৰৱেশৰ এতিয়া পথ অৱশ্যে এতিয়া ৱেষ্ট ইণ্ডিজৰ বাবে হাতত সুযোগ কিন্তু আছে 1 মাৰ্চত জিম্বাবৱেৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ছুপাৰ 8ৰ অন্তিমখন মেচ খেলাৰ বিপৰীতে একেদিনাই ভাৰতৰ মুখামুখি হ'ব ৱেষ্ট ইণ্ডিজ আৰু পুনৰবাৰ উভতি মূল ষ্টুডিঅ'লৈ ধন্যবাদ গীতাশ্ৰী আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ কেৰালাত উৎসৱৰ আনন্দৰ মাজতে অঘটন হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী ভক্ত অন্নমানদ মহাদেৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা শোভাযাত্ৰা উলিয়াবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে হঠাৎ ৰুদ্ৰৰূপ ধাৰণ কৰে এটা হাতীয়ে এজন ভক্তক সুৰেৰে মেৰিয়াই দলিয়াই দিয়ে পোহনীয়া হাতীটোৱে গজৰাজৰ আক্ৰমণৰ পিছতে আতংকিত হৈ পৰে অন্নমানদ মহাদেৱ মন্দিৰত উপস্থিত থকা ভক্তসকল ইপিনে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ভক্তজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত এয়া আমি দেখুৱাইছোঁ এটা অঘটন মন্দিৰত সেই সময়ত সকলো এটা আধ্যাত্মিক পৰিৱেশত আছিল কিন্তু তেনে সময়তেই এই হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল এগৰাকী ভক্ত এয়া হৈছে অন্নমানদ মহাদেৱ মন্দিৰ শোভাযাত্ৰা উলিয়াবলৈ প্ৰস্তুতি চলাই থকা হৈছিল কেইবাটাও হাতী এনেদৰে সজাই পৰাই শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছিল কিন্তু তাৰ মাজতে হঠাৎ ৰুদ্ৰৰূপ ধাৰণ কৰিলে এই হাতীটোৱে চাওক কেনেদৰে ভক্তজনক সুৰেৰে মেৰিয়াই দলিয়াই দিয়ে পোহনীয়া হাতীটোৱে গজৰাজৰ আক্ৰমণৰ পিছতে আতংকিত হৈ পৰে অন্নমানদ মহাদেৱ মন্দিৰত উপস্থিত ভক্তসকল ইপিনে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ভক্তজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত পশ্চিম কাৰ্বি আংলং জিলাত শিলাবৃষ্টি মেঘালয় সীমান্তৱৰ্তী তাপাতত হঠাৎ আহিল এজাক শিলাবৃষ্টি কিছু সময়ৰ বাবে শুভ্ৰ বৰফে ঢাকি পেলালে তাপাতৰ বিস্তীৰ্ণ অঞ্চল ধাৰাসাৰ বৰষুণৰ লগতে শিলাবৃষ্টিৰ ফলত কিছু সময়ৰ বাবে সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰে যদিও বৰষুণজাক অহাত কিছু সকাহ লাভ কৰে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যবাসী অৱশ্যে তাৰ মাজতে ঠায়ে ঠায়ে আৰম্ভ হৈছে বৰষুণ এয়া পশ্চিম কাৰ্বি আংলঙৰ দৃশ্য আমি দেখুৱাইছোঁ এজাক শিলাবৃষ্টিৰ পিছৰ পৰিৱেশ এয়া যেন চিমলা মানালীৰহে পৰিৱেশ শুভ্ৰ আচ্ছাদন দেখিবলৈ পোৱা হ'ল শিলাবৃষ্টিৰ পিছত কিছু সময়ৰ বাবে শুভ্ৰ বৰফে ঢাকি পেলালে তাপাতৰ বিস্তীৰ্ণ অঞ্চল ধাৰাসাৰ বৰষুণৰ লগতে শিলাবৃষ্টিৰ ফলত কিছু সময়ৰ বাবে সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰে যদিও বৰষুণজাক অহাত কিছু সকাহ লাভ কৰে স্থানীয় ৰাইজে ফাগুনৰ ধূলিয়ৰী পৰিৱেশ আৰু সেই ধূলিৰ পৰা পৰিত্ৰাণ পাবলৈ এজাক বৰষুণ সকলোৱে কামনা কৰি আছে আৰু তাৰ মাজতে মেঘালয় সীমান্তৱৰ্তী তাপাতত অহা এজাক শিলাবৃষ্টিয়ে কিছু সকাহ দিলে ৰাইজক লালা লেণ্ডত জীয়াই আছে পাকিস্তান ৰাষ্ট্ৰসংঘত পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাৰতীয় কূটনীতিবিদ অনুপমা সিং ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ বৈঠকত বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলি দিলে ভাৰতীয় কূটনীতিবিদগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 55 সংখ্যক অধিৱেশনত কাশ্মীৰ প্ৰসংগ উত্থাপনৰ চেষ্টা চলাইছিল পাকিস্তানে লগে লগে পাকিস্তানৰ বিৰুদ্ধে বাক্যবান অনুপমা সিঙৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুপমা সিঙে ক'লে পাকিস্তানে লালা লেণ্ডত জীয়াই আছে অৰ্থাৎ কাল্পনিক ভূমিত জীয়াই আছে পাকিস্তানে ভাৰতীয় কূটনীতিবিদগৰাকীয়ে পাকিস্তানৰ অপপ্ৰচাৰক ভুল আখ্যা দিয়াৰ লগতে পাকিস্তানৰ দাৰিদ্ৰতা আৰু জম্মু কাশ্মীৰৰ সমৃদ্ধিৰ মাজত থকা বৃহৎ পাৰ্থক্য বুজাই দিলে অনুপমা সিঙে অৰ্থনৈতিক অৱস্থাক লৈ পাকিস্তানক তীব্ৰ কটাক্ষ কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুপমা সিঙে ক'লে জম্মু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আছে আৰু সদায় থাকিব I now give the floor to the distinguished representative of India. Mr. President, India is compelled to exercise its right of reply in response to references made to it during the high-level segment by Pakistan and the OIC. We categorically reject these allegations. The OIC, by parroting Pakistan's propaganda, only reveals how deeply it has allowed itself to be co-opted by one member,
reducing itself to an echo chamber for one country's political compulsions. Pakistan's incessant propaganda now reeks of envy. We have no desire to dignify such propaganda, however, we'll make a few points to dismantle it with facts. Jammu and Kashmir was, is, and will always remain an integral and inalienable part of India. No amount of wishful rhetoric or audacious propaganda by Pakistan can alter the immutable fact that the accession of Jammu and Kashmir to India was completely legal and irrevocable, and in accordance with Indian Independence Act of 1947 and the international law. In fact, the only outstanding dispute regarding this region is the illegal occupation of Indian territories by Pakistan. We call upon Pakistan to vacate these areas which remain under its forcible occupation. Mr. President, it is indeed hard to take lectures on democracy from a country where civilian governments rarely complete their terms. They ring hollow. The record voter turnout in general elections and assembly elections in Jammu and Kashmir is a testimony to the fact that people of Jammu and Kashmir have rejected the ideology of terrorism and violence propagated by Pakistan and are surging ahead on the path of development and democracy. Mr. President, if the Chenab Rail Bridge, the world's highest bridge inaugurated in Jammu and Kashmir last year, is fake, then Pakistan must be hallucinating or living in the La La Land. Or maybe Pakistan finds it unbelievable that the developmental budget of Jammu and Kashmir is more than double the recent bailout package they sought from the IMF. Mr. President, to conclude, despite Pakistan's efforts to destabilize the region through relentless state-sponsored terrorism, Jammu and Kashmir continues to surge ahead, politically, economically, and socially. Pakistan would do well if it focuses on fixing its deepening internal crisis than to mask them with grandstanding at such platform. The world can certainly see through its charade. Thank you. পাকিস্তানত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈয়বাৰ মহিলা শাখাৰ বৃহৎ সন্মিলন লাহোৰৰ প্ৰেক্ষাগৃহত প্ৰৱেশৰ সময়তে সন্ত্ৰাসবাদী সংগঠনৰ মহিলা কেডাৰক গোলাপ ফুল ছটিয়াই জনালে আদৰণি A1E ইকবাল কমপ্লেক্সত অনুষ্ঠিত হৈছিল লস্কৰী তৈয়বাৰ মহিলা শাখাৰ বৈঠক লস্কৰী তৈয়বাৰ মহিলা শাখাৰ সাধাৰণ সম্পাদিকা ইফত সৈয়দৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এই বৃহৎ সন্মিলন য'ত উপস্থিত আছিল লস্কৰী তৈয়বাৰ বহু শীৰ্ষ কমাণ্ডাৰ পত্নীৰ লগতে শতাধিক মহিলা বৈঠকত জেহাদৰ সমৰ্থনত মহিলাসকলে দিছিল শ্লোগান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে লস্কৰী তৈয়বাই সাজু কৰিছে মহিলা কেডাৰক সূত্ৰৰ তথ্য অনুসৰি লস্কৰী তৈয়বাই মহিলা কেডাৰৰ বাবে মৰকজ অৰ্থাৎ সন্ত্ৰাসবাদী ঘাটি নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে য'ত সন্ত্ৰাসবাদী গতিবিধি আৰু অভাৰগ্ৰাউণ্ড কেডাৰক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰি থকা হৈছে তথ্য অনুসৰি লস্কৰৰ শীৰ্ষ কমাণ্ডাৰ তথা কুখ্যাত সন্ত্ৰাসবাদী আব্দুৰ ৰৌফে শেহতীয়াকৈ ভ্ৰমণ কৰিছিল ইছলামাবাদত থকা মৰকজ কুৱা আল ইছলাম য'ত বিগত কেইবা মাহ ধৰি চলি আছে মহিলা কেডাৰৰ প্ৰশিক্ষণ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস হৈছিল নিৰ্মাণাধীন মৰকজটো অপাৰেশ্যন সিন্দুৰত ধ্বংস হোৱাৰ পিছত লস্কৰী তৈয়বাই পুনৰ সন্ত্ৰাসবাদী ঘাটিটোক পুনৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ সৈতে যুদ্ধবিৰতিৰ বাবে অন্য ৰাষ্ট্ৰৰ সহায় বিচাৰিছিল পাকিস্তানে এই মন্তব্য ৱেষ্টাৰ্ণ কমাণ্ডাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰৰ ভাৰতীয় সেনাৰ আক্ৰমণৰ পিছতে দিশহাৰা হৈ যুদ্ধবিৰতিৰ বাবে সাজু হৈছিল পাকিস্তান ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ পাকিস্তানৰ ক্ষমতা নাছিল বুলিও মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে পাকিস্তানে যদি পুনৰ আক্ৰমণৰ অপচেষ্টা কৰে তেন্তে এইবাৰ পূৰ্বৰ তুলনাত অধিক কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকিয়নি লেফটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰৰ सिंदूर में जैसा आपने देखा कि हमने 7 तारीख को उनके सभी टेररिस्ट बेसिस पर हमला किया था उसके बाद उन्होंने कुछ जवाबी कार्रवाई की और उसके जवाब में जो हमने उनके मिलिट्री बेसिस एयर बेसिस को जिस तरह से बर्बाद किया उसके बाद उसने फिर सीज फायर की मांग की और सीज फायर की मांग सिर्फ डायरेक्टली हमसे नहीं की हमको लगता है कि और भी देशों के पास उसने अपना ये मैसेज भेजा कि हमें इंडिया से सीज फायर करवा तो ये था हमारा मानना है कि वो हमसे लड़ाई लड़ने की क्षमता उसके पास नहीं है जहां भी उसको हम चोट पहुंचाएंगे तो वो कोशिश करेगा कि हम इंडिया के साथ किसी तरीके से सीज फायर हासिल कर लें
How strong will be a response for 2.0 in case there is any misadventure? That was the second part of the question. The response will be stronger than what we have done in Op Sindoor. How much we respond, till what level we go, it all depends on the situation prevailing on that particular day, on that particular time. But we are very sure that we have to respond harsher than what we have done last time. খবৰৰ ধাৰা অব্যাহত ৰাখিম নিউজ 18 সুপাৰ প্ৰাইমত খবৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি